নমস্কাৰ, মই সাদ্দাম আলম আজিৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ যি আমি প্ৰিভিয়াছ ক্লাছত 7B 1 আৰু 2 প্ৰশ্ন নম্বৰ 1 আৰু 2 টো সলভ কৰিছোঁ, হয় না ষ্টুডেণ্টছ? আজি আমি কি কোৱেশ্চন নম্বৰ 3 টো সলভ কৰিম। 3 টো দিছে xৰ মান নিৰ্ণয় কৰিব দিছে আমাক, আৰু 1 নম্বৰ প্ৰশ্নটো দিছে কি তোমালোকৰ x অনুপাত 4 is equal to 12 অনুপাত 16। ঠিক আছে, ইয়াৰ পৰা আমি xৰ মান উলিয়াম, হৈছে? x অনুপাত চিনটো আমি যদি পৰিৱৰ্তন কৰি উঠাই দিওঁ কি হ'ব, তেন্তে ডিভাইড হৈ যাব, হয় না নাই? is equal to 12 divided by কি 16। এতিয়া আমি বজ্ৰপূৰণ, তোমালোকে জানা না বজ্ৰপূৰণটো? বজ্ৰপূৰণ xৰ লগত 16 পূৰণ হ'ব আৰু 4ৰ লগত 12 পূৰণ হ'ব। ঠিক আছে, x ইনটু 16 আৰু ইফালে কি হ'ব 4 ইনটু 12, হয় না নাই? এতিয়া দেখা xৰ লগত 16টো আমাৰ কি হৈ আছে, পূৰণ হৈ আছে, আছে। এতিয়া 16টো ইকুৱেল চিনৰ ইফালে গ'লে কি হ'ব, ডিভাইড হৈ যাব, হ'ব না নাই? 16 যদি 4ৰে 16ক আমি হৰণ কৰি দিওঁ তেন্তে কি হ'ব, 4। 4ৰে 12ক হৰণ কৰিলে কি হ'ব, 3। তেন্তে xৰ মান কি ওলাল, 3। বুজি পাইছা? লিখা, উঠাই লোৱা তোমালোকৰ কপিত। তো ষ্টুডেণ্টছ, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম, হয় না নাই? এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰি লওঁ। কি দি আছে, 3:x is equal to 5:20, হয় না নাই? 3:2 অনুপাত চিনটো উঠাই দিলে তোমালোকৰ কি হ'ব, xটো ডিভাইড হৈ যাব, 5 বাই কি হ'ব 20, হয় না নাই? এতিয়া দেখা তোমালোকৰ বজ্ৰপূৰণ কৰি দিম। আগত xৰ লগত যিটো পূৰণ হৈ যাব বজ্ৰপূৰণ, সেইটো আগত ইকুৱেল চিনৰ ইফালে ৰাখি দিম। ঠিক আছে, x ইনটু 5 আৰু 3 ইনটু কি হ'ব 20, হয় না নাই? x 5টো ইফালে তোমালোকৰ পূৰণ হৈ আছে, ইকুৱেল চিনৰ ইফালে গ'লে কি হ'ব, ৰাখিব ডিভাইড হৈ যাব না নাই? 5ৰে তোমালোকৰ 20ক যদি আমি হৰণ কৰি লওঁ তেন্তে কি হ'ব, 4। তেন্তে x ইজ ইকুৱেল টু 3 ইনটু 4 কিমান হ'ব, 12। xৰ মান ওলাইছে, গুড, কৰি লোৱা ষ্টুডেণ্টছ। এতিয়া আমি 3 নম্বৰ যিটো সমাধান আছে সেইটো সমাধান কৰিম প্ৰশ্নৰ। কি দিয়া আছে আমাৰ, 13:17, হয় না নাই? ইজ ইকুৱেল টু x ইজ টু 68। ঠিক আছে, এতিয়া দেখা তোমালোকৰ আমি যি অনুপাত আছে অনুপাতটো উঠাই দিলে কি হ'ব, 13 ডিভাইডেড বাই 17 ইজ ইকুৱেল টু x ডিভাইডেড বাই কি 68। তোমালোকক কৈছোঁ না, x থকাটো আগত আমি ইকুৱেল চিনৰ ইফালে আমি কি কৰি ল'ম, পূৰণ কৰি ল'ম বজ্ৰপূৰণটো। ঠিক আছে, বজ্ৰপূৰণ মানে এনেকুৱা ক্ৰছ পূৰণ, ইফালে টু ইফালৰ লগত আৰু ইয়াতটো অপৰৰ লগত। তেন্তে হ'ব 17ৰ লগত x পূৰণ কৰি দিওঁ। ঠিক আছে, 17 ইনটু x ইজ ইকুৱেল টু 13 ইনটু কি হ'ব 68। 17টো ইফালে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব, ভাগ হ'ব, ডিভাইড হ'ব, হ'ব না নাই? তন্ময় কোৱাচোন, 70ৰে 68ক হৰণ যায় নেকি? যায়, কিহেৰে? 4ৰে, হয় না? 17 দি যদি আমি 4ৰে হৰণ কৰোঁ 68ক, আমাৰ কিহেৰে যাব, 4ৰে যাব। এতিয়া দেখা 13 ইনটু 4 কিমান হ'ব, তেন্তে আমাৰ থাকিল কি 13 মানে 13 ইনটু কি হ'ব 4, এই দুটা পূৰণ কৰিলে কিমান হ'ব, 52। গুড, উঠাই লোৱা বহীত, হা? আৰু 4 নম্বৰটো এতিয়া তন্ময়ক কৰিব দিম বৰ্ডত। তন্ময় 4 নম্বৰটো বৰ্ডত কৰিব লাগিব। ঠিক আছে, এতিয়া 4 নম্বৰটো আমাৰ
কোনে কৰিব তন্ময় তন্ময় 4 নম্বৰটো কৰি দিয়াচোন বৰ্ডত কৰা অলপ ডাঙৰকৈ লিখিবা হা যাতে আমাৰ বাকি ষ্টুডেণ্টবিলাক দেখা পায় পূরণ করে দিয়া কি হব পূরণ করলে 15 গুড তন্ময় স্টুডেন্টস এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে চতুৰ্থ সমানুপাতিটো আমাক নিৰ্ণয় কৰিব দিছে হয় না নাই হয় এতিয়া আমাৰ সমানুপাতি তিনিটা দিছে কি কি 5 9 আৰু 10 কিন্তু আমাৰ কি দিয়া নাই আয়শা চতুৰ্থ সমানুপাতিটো দিয়া নাই হয় না নাই হয় এতিয়া আমি চতুৰ্থ সমানুপাতিটো যদি দিয়া নাই তেন্তে আমাক ধৰিব লাগিব না নাই নিশ্চয় ধৰিম ঠিক আছে ধৰ চতুৰ্থ সমানুপাতি কি ধৰিম আমি x ধৰিলো ঠিক আছে x ধৰিছো এতিয়া আমাৰ সমানুপাতিবিলাক কি কি হ'ল 5 9 10 আৰু কি x এইবিলাক কি হয় সমানুপাতিক হয় না নাই এই চাৰিটা সংখ্যা কি হত আছে সমানুপাতিক ঠিক আছে আমি আগতে পাইছিলো যদি চাৰিটা তোমালোকৰ সংখ্যা থাকে সমানুপাতিক হয় তেন্তে আমি কি পাইছিলো প্ৰান্তীয় পদ দুটাৰ পূৰণফল ইকুৱেল টু কি পাইছিলো মাধ্য পদ দুটাৰ পূৰণফল হয় না নাই তা আমি ইয়াতে সেম এটো এপ্লাই কৰিম প্ৰান্তীয় পদ কি আছে আমাৰ কোৱাচোন ইয়াতে 5 আৰু কি x তা আমি লিখিম ইয়াতে 5 into x is equal to মাধ্য পদ দুটাৰ পূৰণফল মাধ্য পদ দুটা কি আছে 9 into 10 গুড আমি সাইডত তোমালোকে যদি জনাৰ কাৰণে মই তোমালোকৰ জনাৰ কাৰণে লিখি দিছো যদি চাৰিটা আমাৰ সংখ্যা সমানুপাতিক হয় তেন্তে আমাৰ কি হয় প্ৰান্তীয় পদ দুটাৰ পূৰণফল কাৰ সমান হয় মাধ্য পদ দুটাৰ কি হয় পূৰণফলৰ সমান মাধ্য পদ দুটাৰ পূৰণফলৰ কি হয় সমান হয় এতিয়া আমি এইখিনি সলভ কৰিব লাগিব হয় না নাই x ৰ মান উলিয়াম x ৰ মান মানে চতুৰ্থ সমানুপাতিটি আমাৰ কি হ'ব উলিয়াব পাৰিম x 5 টো ইফালে পূৰণ হৈ আছে ইফালে গলে ভাগ হ'ব হৰণ হ'ব 5 দি 10 কাটিলে কি হ'ব 2 9 into 2 18 হয় না নাই 18 হয় তেন্তে x ৰ মান আমাৰ কিমান ওলাইছে 18 x ৰ মান ওলোৱা মানে কি আমি চতুৰ্থ সমানুপাতিটো উলিয়াব পাৰিছো হয় না নাই অতএব দি লিখিম নিৰ্ণয় বা এতেকে নিৰ্ণয় চতুৰ্থ সমানুপাতিটো নির্ণয় চতুৰ্থ সমানুপাতিটো বা সমানুপাতি কি হ'ব 18 হৈছে উঠাই লোৱা কপিত এতিয়া আমি প্ৰশ্ন নম্বৰ 4 এর 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ঠিক আছে তা সমানুপাতিবিলাক কি দিয়া আছে সংখ্যা কেইটা 4 10 আৰু 12 দিয়া আছে তো ফার্স্ট আমি ধৰিব লাগিব চতুৰ্থ সমানুপাতিটো হয় না নহয় তা আমি চতুৰ্থ সমানুপাতিটো ধৰিম ঠিক আছে ধৰ
চতুৰ্থ সমানুপাতিটো কি ধৰিম x ধৰিম ঠিক আছে এতিয়া আমাৰ সংখ্যাবিলাক কি কি হ'ল 4 10 12 আৰু যদি চতুৰ্থ সমানুপাতি x ধৰিছো x এই কেইটা যদি আমাৰ সমানুপাতিকত থাকে হয় না নাই যদি সমানুপাতিক হয় তেন্তে আমি কি লিখিব পাৰো প্ৰান্তীয় পদ দুটাৰ পূৰণফল এতেকে প্ৰান্তীয় পদ দুটাৰ পূৰণফল ইজ ইকুৱেল টু কি হ'ব মাধ্য পদ দুটাৰ কি হ'ব পূৰণফল হয় না নাই ঠিক আছে প্ৰান্তীয় পদ দুটাৰ পূৰণফল ইজ ইকুৱেল টু মাধ্য পদ দুটাৰ পূৰণফল এইটো বাৰে বাৰে নিলিখিলেও হ'ব তোমালোকে যদি গমে পাইছা যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল যদি সমানুপাতিক হয় সংখ্যা চাৰিটা তেন্তে আমাৰ কি হ'ব প্ৰান্তীয় পদ দুটাৰ পূৰণফল ইজ ইকুৱেল টু কি হ'ব আমাৰ মাধ্য পদ দুটাৰ পূৰণফল হয় না নাই x4 টো ইফালে পূৰণ হৈ আছে ইফালে গলে ডিভাইড হ'ব না নাই 4 চাৰিৰে যদি একেবাৰে 12ক মই হৰণ কৰি দিও কি হ'ব 3 10 ইনটু থাকিল কি 3 তো x ৰ মান আমাৰ কিমান ওলাল 30 তেন্তে আমি লিখিব পাৰিম নিৰ্ণয় চতুৰ্থ সমানুপাতি কি হ'ব নিৰ্ণয় চতুৰ্থ সমানুপাতি থাৰ্টি হ'ব না নাই উঠাই লোৱা আৰু 3 নম্বৰটো তোমালোকক বৰ্ডত কৰিব দিম ঠিক আছে এতিয়া আমাৰ ষ্টুডেন্টস 3 নম্বৰটো আমি সলভ কৰিম তো 3 নম্বৰটো মই আমাৰ ষ্টুডেন্ট ছাত্ৰ আমাৰ কলম্বীৰক মই সলভ কৰিব মাতিছো কলম্বীৰ বৰ্ডত সলভ কৰি দিয়াচোন এইটো মাৰ্কাৰ লোৱা এইটো সমানুপাতিক হ'ব সংখ্যাটো 30 18 10 আৰু x এইটো সমানুপাতিক হলেহে তুমি এইটো সমানুপাতিক লিখিব লাগিব সমানুপাতিক লিখা তো ধিচিকাৰে টি আৰু ক গুড সমানুপাতিক এতিয়া যদি সমানুপাতিক হয় 30 18 10 আৰু x তেতিয়া আমি কি লিখিব পাৰিম প্ৰান্তীয় পদ দুটাৰ পূৰণফল ইজ ইকুৱেল টু কি হ'ব মাধ্য পদ দুটাৰ পূৰণফল হয় না নাই এতিয়া কলম্বীৰে কৰিছে 30 ইনটু x ইজ ইকুৱেল টু 18 ইনটু 10 30 টো ইফালে পূৰণ হৈ আছে ইকুৱেল চিহ্ন ইফালে গলে কি হ'ব হৰণ হ'ব হয় না নাই তেন্তে তুমি কটাকটি কৰিলে x ৰ মান কিমান ওলাইছে 6 এতিয়া নিৰ্ণয় সমানুপাতি চতুৰ্থ সমানুপাতি কি হ'ব চতুৰ্থ নিৰ্ণয় চতুৰ্থ সমানুপাতি 6 হ'ব হয় গুড স্টুডেন্টস আজিৰ ক্লাছত আমি এইখিনিয়ে সমাধান কৰিলোঁ আৰু তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ হোমৱৰ্ক থাকিলে এই হোমৱৰ্কটো কৰি লৈ আহিবা নেক্সট ক্লাছত আমি বাকি প্ৰশ্নবিলাকৰ সমাধান কৰিম